নমস্কাৰ হুৱনি আমাৰ গাঁৱলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই মৌসুমী গাঁও বুলিলে আমাৰ মনলৈ আহে হেউজীয়া গছ-গছনি এখন ধাননি পথাৰ ফলে ফুলে ভৰপুৰ প্ৰতি ঘৰৰ বাৰীসমূহ সহজ সৰল গ্ৰাম্য জীৱনৰ এখন প্ৰকৃত ছবি আপোনালোকৰ সন্মুখত দাঙি ধৰাৰ উদ্দেশ্যেৰে আজি আমি আপোনালোকলৈ প্ৰথমে আগবঢ়াব বিচাৰিছো যোৰহাট জিলাৰ তিতাবৰৰ মাজগাঁওখন হিন্দু মুছলমান ধৰ্মাৱলম্বী লোকে বসবাস কৰা এই গাঁওখন কলা সাহিত্য সংস্কৃতি তথা এক গাম্ভীৰ্যপূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে উজ্জীৱিত হৈ আছে ফলে ফুলে জাতিষ্কাৰ এই মাজগাঁৱত আছে স্বকীয় কলা সংস্কৃতিৰ অনবদ্য অৱদান নিউজ 18 অসম নৰ্থ ইষ্টৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান হুৱনি আমাৰ গাঁও এই হুৱনি আমাৰ গাঁৱত এইবাৰ আমাৰ যাত্ৰা তিতাবৰ ঐতিহ্যমণ্ডিত মাজগাঁও কেমেৰা পাৰ্চন বিকি হৈজনৰ সৈতে আজি আহি আমি মাজগাঁৱত উপস্থিত হৈছোহি আৰু আজি আমি মাজগাঁওবাসীৰ সৈতে কটাম মাজগাঁওবাসীৰ যে তেওঁলোকৰ মনৰ ভাৱ তেওঁলোকৰ মনৰ কথা বতৰা লগতে এই গাঁওখনৰ সামগ্ৰিক প্ৰতিচ্ছবিক লৈ আমি আজি আগবঢ়াম এই হুৱনি আমাৰ গাঁও অনুষ্ঠানৰ এই বিশেষ প্ৰতিবেদন এই গাঁওখনতেই জন্ম হৈছিল সাহিত্য অকাডেমি বিজয়ী বসুন্ধৰা শইকীয়া হিৰেন্দ্ৰনাথ দত্ত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ব্যক্তিগত মুখ্য সচিব অশোক শইকীয়াৰ দৰে বহু কেইগৰাকী নামজ্বলা ব্যক্তি বান্ধৱ কৃষ্ণৰ নামক নললো হৰি ভকতৰ মেলে তুমি নিত জননাৰায়ণ মাজগাঁৱত শ্ৰী শ্ৰী কাংপাৰ বৰঠাই সত্ৰ নামৰ এখন অতি পুৰণি সত্ৰ আছে সত্ৰখনৰ আছে বহু মাহাত্ম্য সত্ৰখনৰ অধীনত মুঠ 14টা খেল আছে 14টা খেলত থকা ধৰ্মপ্ৰাণ ৰাইজে নিৰবিচ্ছিন্নভাৱে ধৰ্ম চৰ্চা কৰি অঞ্চলটোত শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখিছে ইয়াৰ উপৰিও গাঁওখনত আছে কেইবাটাও নামঘৰ য'ত চৰ্চা কৰা হয় মহাপুৰুষজনাৰ নাম প্ৰসংগ গাঁওখনত থকা এই সত্ৰখনত 165খন সাঁচিপতীয়া পুথি আছে বন্ধু বিধু মাধৱ বিনে বন্ধু নাই আর কোনো জন হেরো পাগলাম হরি বিনে বন্ধু নাই আর কোনো জন হেরো পাগলাম বলিয়া মন ভাই ভজতই হরির শরণ হেরো পাগলাম ও হেরো পাগলাম শ্ৰীমন্ত শংকৰদেৱৰ আৰু মাধৱদেৱৰ এখনীয়া নৱবৈষ্ণৱ ধৰ্মৰ যি প্ৰসাৰ প্ৰতিষ্ঠা তাৰ তেওঁ
গোপাল এটা নিৰ্দেশ মতে আমাৰ এই কাংসপা বৰঠাই সত্ৰ 1635 চনত ইয়াত প্ৰতিষ্ঠা হয়। তাৰপিছত ইয়াৰ 14টা খেল ক্ৰমে 4 সংগতিৰ মাজত কাল সংগতি বুলি ইয়াত জনা যায়। আৰু এই কাল সংগতি বিভিন্ন শিষ্যৰ ভিতৰত তিয়ক, কলিয়নী, মাউত, টেঙাজান এনেধৰণে বিভিন্ন ধৰণৰ জেগাত নয়াল ঢেকীয়াজুলি আদি কৰি বিভিন্ন ধৰণৰ আমাৰ কাংসপা সত্ৰৰ শিষ্যবৰ্গ ভৰি আছে। আৰু এই সত্ৰৰ মাজতে অনিৰুদ্ধ এটা কলাকৃষ্টি বিকাশ কেন্দ্ৰ বুলি এটা কেন্দ্ৰই ইয়াৰ সত্ৰীয়া সংস্কৃতিৰ ধ্বজা উলিয়াইছে। আৰু তেওঁলোকক যথেষ্ট ইতিমধ্যে আমাৰ মাজত শিক্ষাৰ্থীসকলৰ সত্ৰীয়া সংস্কৃতি প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছে। গাঁওবাসী কলা সাহিত্য সংস্কৃতি আদি সকলোতে আগ্ৰনোৱা গাঁওখনলৈ নিউজ 18ৰ সাংবাদিক উপস্থিত হোৱা বুলি জানিব পাৰি গাঁৱৰ ডেকা গাভৰু মুনি তিৰোতা কিশোৰ কিশোৰী সকলো একত্ৰিত হলহি। তেওঁলোকে বিভিন্ন কলা সংস্কৃতি প্ৰদৰ্শন কৰিলে কেমেৰাৰ সন্মুখত। কণমানিহঁতে আবৃত্তি কৰিলে কবিতা। কিমান যেদু ভাল পাওঁ লগৰীয়া সমনীয়াবোৰ যায় নাই কাম আৰু ধেমালিৰ উৰ ভাল পাওঁ মোৰ এক য'ত উপজিলো য'ত ধূলি মাটিৰে জীৱন গঢ়িলো বেলুৰ আদায় জিন মিলে ঘৰত থাকি নগৰ সোমাই লগত আছে বেলুন আৰু আছে ট্ৰফি জিন মিলে কিনি আনি থাকি পোহৰ দিয়া আৰু পোহৰ দিয়া মনৰ আন্ধাৰ আঁতৰ কৰি আলু কলৈ নিয়া সদা হিচাপ থাকিবলৈ মনত দিয়া গছ প্ৰতি বেলিধাৰত থাকি হাঁহিবা সপোন দেখিছিলো এদিন তৰাৰ দেশত লুকা ভাকু খেলিছিলো পৰীৰ লগত ডাৱৰৰ আৰে আৰে খেলি থাকোঁতে নেকান্দিবা অ নতৰা ডাৱৰৰ আৰে আৰে উদনিতে পৰা কণমানিহঁতৰ গীত মাতে অন্য এক মাত্ৰা প্ৰদান কৰিলে আমাৰ অনুষ্ঠানটো। গাঁওবাসীৰ সৈতে আমি কথা পাতিলো গাঁৱৰ বিভিন্ন সম্পৰ্কত। এই গাঁওখনত প্ৰায় 78 ঘৰ মানুহ আছে, পৰিয়ালৰ 500 ওপৰৰে হ'ব। ইয়াতে যে কোচ কলিতা আৰু মুছলমান আৰু সৰ্বস্ব সকলো জাতিয়ে ইয়াত বাস কৰে। গতিকে বিয়া বাৰুৰ ক্ষেত্ৰতো আমাৰ কোনো বাধা নাই। যদি দুয়ো ভিতৰতে মিলা হয় তেতিয়াহ'লে আমাৰ সমাজে তাক নীতিবদ্ধভাৱে আঁকোৱালি কৰি লয়।
গাঁওখনত উপস্থিত হৈ আমি প্ৰত্যক্ষ কৰিছিলোঁ গাঁওখনৰ প্ৰায় প্ৰতিটো পৰিয়ালতেই তামোল পাণ নাৰিকল নানা তৰহৰ ফল-মূল শাক-পাচলিৰে উভৈনদী হৈ আছে। মূলতঃ কৃষিপ্ৰধান গাঁওখনৰ গাঁওবাসীয়ে অতি মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে। গাঁওখনৰ সৰহসংখ্যক লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও বৰ্তমানে বহু সংখ্যক লোকে চৰকাৰী আৰু বেচৰকাৰী চাকৰিত মকৰল হৈ আছে। গাঁওখনত থকা শ্ৰী শ্ৰী অনিৰুদ্ধ কলাকৃষ্টি বিকাশ কেন্দ্ৰ নামৰ ৰাজহুৱা অনুষ্ঠানটোৱে গাঁওখনত কৃষ্টি সংস্কৃতিৰ পৰিৱেশক এক নতুন মাত্ৰা প্ৰদান কৰিছে। মই চন্দাল চন্দাল ৰজা হৰিচন্দ্ৰ আজি চন্দাল যি শৰীৰত অসংখ্য মণি মুকুতাৰে কৰিছিল শোভা আজি সেই শৰীৰত শ্মশানৰ চিতা ভস্মৰ ঝোলা আৰু মই আজি মৃতকৰ বস্ত্ৰ মই কৰিছো পৰিত্ৰাণ। ধিক শতধিক ক'ত মোৰ আজি ৰাজ্যধন ক'ত অনিৰুদ্ধ কলাকৃষ্টি কেন্দ্ৰ যি কেন্দ্ৰই আজি অনুষ্ঠানৰ আঁত ধৰিছে সেই কেন্দ্ৰই সকলো ক্ষেত্ৰতে আপোনালোকে দেখিছে সম্পূৰ্ণ বয়সস্থ লোকৰ পৰা একেবাৰে কণমানি মইনামণি সকলোলৈকে সকলোকে আমাৰ যিটো সংস্কৃতি সেই সংস্কৃতিৰ লগত পৰিচয় কৰি দিছে। নাহৰ কপৌবাহতে পেপা ধুনৰ শবদতে বিৰিতিয়ে উঠে সাৰ পায় নাহৰ ফুলাৰ বতৰতে মোৰ মৌমাখি কলৈ যোৱা নাচি নাচি অকণমান ৰোৱাচোন তুমি ৰবৰ যে সময় নাই তাতে আমাৰ বহু কাম তাক মনাওঁগৈ আমি শাৰদীয় স্নিগ্ধ জোনাকত নিয়ৰৰ কণিকা সৰিছে নদীৰ কাষৰ কহুৱাৰ সতে আহিনে মিতিৰালি পাতিছে সেউজীয়া শস্য পথাৰখন মাতাল হৈ পৰিছে ঘৰতে অজানিতে মনত সিঁচি দিছে নিকা নিৰ্মল অনুভূতিৰ এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয় তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা এলেহুৱা হৈ কিয় জীৱন ধৰিবা কথা মালি তাৰ গন্ধ লাগি পুনৰ সপোন ভাগেনে গাঁওখনৰ শিক্ষিতৰ হাৰ প্ৰায় 90%। শিক্ষাৰ ক্ষেত্ৰত বহু আগবঢ়া এই গাঁওখন। এই মাজগাঁৱতে আছে প্ৰতিষ্ঠিত নামজ্বলা শিক্ষানুষ্ঠান প্ৰাগজ্যোতিকা, আছে তিতাবৰ জাতীয় বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰকে ধৰি বহুকেইখন শিক্ষা প্ৰতিষ্ঠান। শৈক্ষিক পৰিৱেশৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমতে আমি সংস্কৃতিটোৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। সংস্কৃতি আমাৰ ইয়াত বহুত মানে আপ টু ডেট আৰু ইয়াত যথেষ্ট ভাল স্কুল আছে, ধৰি লওক প্ৰাগজ্যোতিকা আছে আৰু জাতীয় বিদ্যালয় আছে আৰু অংগনবাড়ী কেন্দ্ৰ আছে। আমাৰ ইয়াৰে ল'ৰা পঢ়ি ভাল হৈ গৈছে, বাহিৰতো গৈছে। বৰ্তমান এজন মোৰে ল'ৰা হয়, তেওঁ স্পেচ টেকন'লজি আছে কেৰেলা গভৰ্ণমেণ্টৰ স্পেচত, তেওঁ ভাল ৰিজাল্ট কৰিছে 9.2। আমাৰ ইয়াত বহুত ভাল ল'ৰা ছোৱালী আছে, মেট্ৰিক হওক হায়াৰ ছেকেণ্ডেৰী হওক বহুত ভাল ধৰণে ৰিজাল্ট কৰিছে। 91% ওপৰতে আমাৰ ৰিজাল্টবিলাক আমাৰ থাকে। আৰু ময়ো এজন টিচাৰ শিক্ষক, ময়ো ইয়াৰ পৰা মই বাহিৰত গৈছিলোঁ অলপ দিন এমাহমানৰ আগতে থাইলেণ্ড বেংকক মই ইঞ্জিনিয়াৰিং ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চত গৈছিলোঁ। আৰু মই ভাবোঁ যে মোৰ ফালৰ পৰাও হয়তো ইয়াত কিবা সহায় হ'ব। গাঁওখনত নিবনুৱা সমস্যা, বিশুদ্ধ খোৱাপানীৰ সমস্যা, বাট পথৰ সমস্যা, বিজুলী বাতিৰ সমস্যাও আছে। নিবনুৱাসকলে চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি চাহ খেতি, ধান খেতি, ব্ৰইলাৰ ফাৰ্ম, সাঁচি খেতি আদিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। গাঁওখনত থকা একমাত্ৰ সত্ৰখনত 165খন সাঁচিপতীয়া পুথি আছে যদিও পৰ্যাপ্ত সুবিধা আৰু সাহায্যৰ অভাৱত ইয়াক উপযুক্তভাৱে সংৰক্ষণ কৰিব নোৱাৰা বিষয়টোলৈ গাঁওবাসীয়ে অসন্তুষ্টি প্ৰকাশ কৰে।
শ্যাম ধৰ্মৰ উত্তম দেৱৰো উত্তম দৈৱ কি সত্ৰই পুৰণিকলীয়া নামঘৰ যিখিনি আতিশয্য সেইকাৰণে এপিটি আমাৰ বহুতো প্ৰয়োজনীয় আৰ্থিক টনকিয়াল নহয়, বহুত অভাৱগ্ৰস্ত হৈ আছে। আৰু এই নামঘৰ বহুত পুৰণি, প্ৰায় 400 বছৰ সত্ৰখনি এতিয়ালৈকে কোনো ৰাজ সাহায্য পোৱাৰ পৰা আমি বঞ্চিত হৈ আছোঁ। এই সত্ৰৰ ভিতৰতে আমাৰ সত্ৰভাগীৰ কাৰণে জাতিত যিখিনি সুবিধা পাবলৈ ৰাইজে সকলো সুবিধা পোৱা নাই গেলে বিশেষকৈ যাতায়াতৰ ৰাস্তা পদূলি ঘাট পানী যোগানকে আদি কৰি এই সকলোখিনি অনিয়ম হৈ আছে। এই নিয়মবিলাক পূৰণ কৰিব লাগে বুলি আপোনালোকক আজি ইয়াৰ দৰে জনাইছোঁ। আৰু সত্ৰখনিৰ যাৱতীয় বৈদ্যুতিক মেৰামতি তথা নামঘৰ মেৰামতিৰ ক্ষেত্ৰত বহু কৰিবলগীয়া আমাৰ কাম ইতিমধ্যে আছে, আমি চেষ্টা কৰি আছোঁ। তথাপিও সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত সত্ৰীয়া ৰাইজে বহু কৰণীয় থকাৰ পিছতো এই হৈ থকা নাই। আৰু যিহেতু এই সত্ৰখন বুলি ক'লেই নহ'ব, এই সত্ৰত যিমানখিনি অভাৱ আছে, এই সত্ৰত থকা প্ৰায় কিমান ঘৰ মানুহ আছে, এই 165খন আমাৰ এতিয়া এই সত্ৰীয়া খেলৰ মানুহখিনিয়ে ইয়াত অন্তৰ্ভুক্ত হৈ আছে। কিন্তু আমাৰ এই সত্ৰত থকা 165খন সাঁচিপুটীয়া পুথি আছে যদিও তাক ভাল ধৰণৰ আমি সংৰক্ষিত কৰিব পৰা নাই। গাঁওখনত উপস্থিত হৈ আমি লগ পাইছিলোঁ ভাৰত বিখ্যাত চিলি গাৰ্ল খ্যাত তথা এইখন গাঁৱৰ একালৰ জীয়ৰী আনন্দিতা দত্ত তামুলীক 2 মিনিটত মুঠ 60টা অত্যাধিক জ্বলা থকা ভোট জলকীয়া খাব পৰা আৰু মিনিটত 24ৰ পৰা 25টা এনে ভোট জলকীয়া চকুৱে মুখে সানিব পৰা গুণৰ অধিকাৰী আনন্দিতাই আমাৰ অনুৰোধ ৰক্ষা কৰি কেমেৰাৰ সন্মুখত প্ৰদৰ্শন কৰিলে এই বিৰল দৃশ্য। উল্লেখযোগ্য যে আনন্দিতাই ইতিপূৰ্বে এই সফলতাৰ বাবে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ, এছিয়া বুক অফ ৰেকৰ্ডছ ইত্যাদি সন্মান অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এখন গাঁৱতে মোৰ জন্ম আৰু ইয়াৰ পৰাই সৰুৰ পৰাই মানে এই নামঘৰতে আমি প্ৰসাদৰ লগত জলকীয়া খাইছিলোঁ। সৰু সৰু কণ জলকীয়া তেতিয়া বাৰীত থাকিলে মই ছিঙি আনো, প্ৰসাদৰ লগত জলকীয়া সানি খাওঁ, সেয়া আছিল প্ৰথম। তাৰপিছতে খাই এটা সৰুৰ পৰা অভ্যাসৰ ফলত তাৰমানে আৰু এতিয়া এইখিনি গাঁৱৰ মানুহে ওচৰৰ পৰা মোক সন্মুখৰ পৰা এনেকৈ এইটো অৱস্থাত দেখা নাছিল, গতিকে আজি দেখা পাইছে, ভাল লাগিছে মোৰ দেখুৱাই পেলাই। বেলি লহিওৱাৰ লগে লগে গাঁওবাসীৰ অশেষ মৰম আৰু আশীৰ্বাদ বুকুত বান্ধি আমি বিদায় ললো গাঁওখনৰ পৰা। কেমেৰা পাৰ্চন বিকি হৰিজনৰ সৈতে দিনটো মাজগাঁওবাসীৰ সৈতে সময় কটাই তেওঁলোকৰ কলা সাহিত্য সংস্কৃতি ক্ৰীড়াকে আদি কৰি সকলো দিশ সামৰি আমি এই ৰাইজৰ সম্পূৰ্ণ আশীৰ্বাদ আৰু তেওঁলোকৰ মৰম চেনেহ লগত লৈ আমি আৰম্ভ কৰিলোঁ আমাৰ উভতিনি যাত্ৰা।